নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। চ' এটা বহুত ইম্পৰ্টেণ্ট কথা, আপোনালোকে বহু সময়ত মোক ট্ৰান্সফাৰৰ কথা সুধি থাকে। চ' ট্ৰান্সফাৰ ৰিলেটেড যিবিলাক কথা সেইবিলাকৰ লগত মই আপোনালোকক কওঁ যে সেইবিলাক আপোনালোকৰ ডিপাৰ্টমেণ্টৰ ওপৰত মেইন যিবিলাক ধৰি লওক কথা, সেইটো হৈছে আপোনালোকৰ ডিপাৰ্টমেণ্টৰ ওপৰত। সকলো ডিপাৰ্টমেণ্টৰ কথা বাৰু বেলেগ, বাকী বিভাগবিলাকত ধৰি লওক ট্ৰান্সফাৰ ইতিমধ্যে হৈ আছে। চ' এটা বিশেষ ডিপাৰ্টমেণ্ট যিটো হৈছে GAD, অৰ্থাৎ জেনেৰেল এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্ট, য'ত আপোনালোকৰ দুটা বস্তু সোমাই। GADত আপোনালোকে চাকৰি পাইছিলে, লগতে আপোনালোকে ৰেভিনিউ ডিপাৰ্টমেণ্টতো যদি চাকৰি পাইছিলে, আপোনালোকে DC অফিচত যদি পষ্টিং হৈছিলে, দেন আপোনালোকে GAD অধীনতে আপোনালোকে পৰে। চ' বহুতে ধৰি লওক কণ্টেক্ট কৰিছিলেও, আৰু বহুখিনি লোকৰ ধৰি লওক ট্ৰান্সফাৰৰ কাৰণে ইতিমধ্যে এপ্লিকেশ্যন দিয়া হৈছিলে। সেয়া মিউচুৱেল ট্ৰান্সফাৰ হওক, লাগিলে ওৱান ৱে ট্ৰান্সফাৰ হওক, সেইখিনি আপোনালোকৰ GAD কমিশনাৰৰ তাত, কমিশনাৰ ছেক্ৰেটাৰী তাত ধৰি লওক প্লেচ কৰা হৈছিলে, পঠিওৱা হৈছিলে। কিন্তু ইতিমধ্যে তাৰ পৰা ধৰি লওক ৰিপ্লাই আহিছে যে কোনো ধৰণৰ ট্ৰান্সফাৰ কৰিব নোৱাৰে, আৰু ট্ৰান্সফাৰ তেওঁলোকে নিদিয়ে, ট্ৰান্সফাৰ এপ্লিকেশ্যন তেওঁলোকে ৰিজেক্ট কৰিছে। ৰিজেক্ট কি কাৰণে কৰিছে, গোটেই বস্তুখিনি আপোনালোকক দেখাম। চ' মই আপোনালোকক কওঁ, DC অফিচত যদি আপোনালোকে কাম কৰে, GAD অধীনত যদি আপোনালোক আছে, দেন আপোনালোকৰ ট্ৰান্সফাৰ কিন্তু বৰ্তমান সময়ত নহয়, কাৰণ জেনেৰেল এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্ট ফালৰ পৰা আপোনালোকৰ ট্ৰান্সফাৰবিলাক ৰিজেক্ট কৰা হৈছে। অ'কে, চ' মই গোটেইখিনি বস্তু দেখাই আছোঁ, আপোনালোকে চাই লওক। আৰু লগতে অন্যান্য বিভাগৰ আপোনালোকৰ নিজৰ নিজৰ বস্তুবিলাক বেলেগ হয়, কাৰণ মই PWD দেখিছোঁ, ইৰিগেশ্যন দেখিছোঁ, ৱাটাৰ ৰিচোৰ্চ দেখিছোঁ, বা অন্যান্য বহুখিনি ডিপাৰ্টমেণ্টৰ তেওঁলোকৰ ট্ৰান্সফাৰ ইতিমধ্যে হৈ আছে। বহুখিনি মানুহ বেলেগ বেলেগ ডিষ্ট্ৰিক্টত ছিংগল হওক বা মিউচুৱেল হওক, তেওঁলোক ট্ৰান্সফাৰ হৈছেই। কিন্তু বৰ্তমান আজি যিখন GAD চিঠি পালোঁ, সেইখন ধৰি লওক কি ক'ম আৰু, এতিয়া উপায় নাই আৰু। মই তথাপি আপোনালোকক দেখাইছোঁ, আপোনালোকে চাই লওক। চ' এই চিঠিখন চাওক, এইখন ওলাইছে GAD ফালৰ পৰা, জেনেৰেল এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্ট। ইয়াতে আপোনালোকৰ এই চিঠিখন যিখন আহিছে, এইখন আপোনালোকৰ আহিছে কাৰ পৰা, জইণ্ট ছেক্ৰেটাৰী গভৰ্ণমেণ্ট অফ আছাম, GAD ডিপাৰ্টমেণ্ট, আৰু পঠিয়াইছে সকলোলৈকে, যাৰ ধৰি লওক যোনে ছুটি এপ্লাই কৰিছে সকলোলৈকে এইখিনি গৈছে। আৰু ছাবজেক্ট হৈছে যে ৰিগাৰ্ডিং এপ্লিকেশ্যন ফৰ ট্ৰান্সফাৰ or mutual transfer from one district to another. Transfer মানে হৈছে single transfer আৰু mutual transfer. Okay, mutual মানে হৈছে এজনৰ জেগাত আনজন যাব, আৰু transfer হৈছে single transfer. So ইয়াতে দিছে যে with reference to the subject cited above, I am directed to state that the present service rule, Assam Ministerial District Establishment Service Rule 1967, governing the state government employees under the district establishment do not allow transfer or mutual transfer from one district to another. So ইয়াতে তেওঁলোকে কৈছে যে তেওঁলোকৰ আসাম মিনিষ্ট্ৰিয়েল যিখন ডিষ্ট্ৰিক্ট এষ্টাব্লিছমেণ্ট ছাৰ্ভিচ ৰুল 67 আছে, সেইখনৰ মতে তেওঁলোকে ট্ৰান্সফাৰ বা মিউচুৱেল ট্ৰান্সফাৰ তেওঁলোকে এখন জিলাৰ পৰা অন্য জিলালৈ তেওঁলোকে ল'ব নোৱাৰে। বা ইমান তেওঁলোকে ছাৰ্ভিচ ৰুল ফ'ল' কৰা হ'ল আজিৰ দিনত। চ' অকল ছাৰ্ভিচ ৰুল অকল এটা মানে বিভাগৰ ক্ষেত্ৰতহে তেওঁলোকে ফ'ল' কৰে। বাপৰে। তাৰপিছত ইন ভিউ অফ ইয়ৰ এপ্লিকেশ্যন ফৰ ট্ৰান্সফাৰ অৰ মিউচুৱেল ট্ৰান্সফাৰ ইজ ৰিগ্ৰেটেড। চ' তেওঁলোকে ট্ৰান্সফাৰ তেওঁলোকে দিব নোৱাৰে, তেওঁলোকে কৈছে যে তেওঁলোকৰ ট্ৰান্সফাৰ ৰিজেক্ট কৰা হৈছে। চ' এইখন কপি সকলো DCলৈ দিয়া হৈছে, যি DCৰ পৰা ধৰি লওক লেটাৰ আহিছিলে, আৰু কমিশনাৰ ছেক্ৰেটাৰী GADলৈ দিয়া হৈছে, যদি GADলৈ ডাইৰেক্টলি তেওঁলোকে এপ্লাই কৰিছিলে। চ' এইখনেই কথা। চ' DC অফিচত যদি আপোনালোকে চাকৰি কৰে, যদি আপোনালোকে এপ্লাই কৰিছিলে ট্ৰান্সফাৰৰ কাৰণে, দেন সেইটো আপোনালোকৰ কিন্তু ৰিজেক্ট হ'ব বা হৈছে অলৰেডি। চ' সেয়াই কথা। ত' এয়া আপোনালোকে দেখা পালে GAD ফালৰ পৰা যিখন লেটাৰ ওলোৱা হৈছে। এই লেটাৰখন আপোনালোকৰ ইম্পৰ্টেণ্ট এই কাৰণে, কাৰণ আজি ADRE 1ত হওক বা ইয়াৰ পূৰ্বতে যিসকলে ধৰি লওক চাকৰি পাইছিলে তেওঁলোকৰ ক্ষেত্ৰতো প্ৰযোজ্য, বা ADRE 2ৰ কাৰণে যিসকলে পঢ়ি আছে তেওঁলোকেও যদি আজি GADত বা ধৰি লওক DC অফিচ বা ৰেভিনিউ DMৰ আণ্ডাৰত ধৰি লওক DC অফিচত যদি চাকৰি পায়, সকলোৰে ক্ষেত্ৰতে এই ছেইম বস্তুটো প্ৰযোজ্য হ'ব। আজি যদি আপুনি বেলেগ এটা ঠাইত যদি আপোনালোকে চাকৰি পাইছে, যদি ওচৰত আপোনালোকে যাবলৈ মিউচুৱেলো পায়, তথাপিও কিন্তু আপোনালোকৰ ট্ৰান্সফাৰ নহ'ব। ফাৰ্ডাৰ দেখা যাওক যে কি হয়, কাৰণ DC অফিচৰ এছ'চিয়েশ্যন আছে। চ' তেওঁলোকেও GADৰ লগত বা কনচাৰ্ণ যি বিষয়াসকল আছে তেওঁলোকৰ লগত কথা বতৰা পাতি পেলাই তেওঁলোকেও বস্তুখিনি মীমাংসা হয়তো কৰিব চাগে। কাৰণ আজি এই যি বস্তুটো আছে, আজি মিউচুৱেল ট্ৰান্সফাৰৰ কথা যদি কওঁ, আজি এটা ঠাইত এজন লোক আছে, অন্য জেগাৰ পৰা যদি এজন আহিব বিচাৰে, তেওঁৰ ৰিপ্লেচমেণ্ট অলৰেডি থাকিবই। চ' সেই বস্তুটো ট্ৰান্সফাৰ ডিনাই কৰাৰ কোনো গ্ৰাউণ্ড মই বস্তু দেখা নাপাওঁ। আৰু তেওঁলোকে যি বস্তুবিলাক কৰিছে যে তেওঁলোকে মানে ছাৰ্ভিচ ৰুল এগেইনষ্টত তেওঁলোকে কামবিলাক কৰিছে। চ' ইমানেই তেওঁলোকে ছাৰ্ভিচ ৰুল যদি ফ'ল' কৰে, আজি বহুত বস্তু বহুত চিজিল হৈ থাকিলেহেঁতেন। তেওঁলোকে ইমান ছাৰ্ভিচ ৰুলৰ চিজিলতা তেওঁলোকে খালি এই DC অফিচৰ মানুহখিনিৰ ক্ষেত্ৰতহে তেওঁলোকে দেখে। DC অফিচৰ মানুহখিনি খালি মানে ধৰি লওক সদায়ে মানে শোষিত হৈ পেলাই আহিছে, আৰু সেইটো হৈয়ে থাকিব বুলি মই ভাবোঁ। কাৰণ
সকলো ধৰণৰ যিবিলাক ইনজাষ্টিস হয় বা সকলো ধৰণৰ পে পৰা লৈ পেলাই সকলো ধৰণৰ ক্ষেত্ৰত খালি এই মানুহখিনিকে মানে সদায় শোষণ কৰি থকা দেখা যায় সো যি কি নহওক আজি এই বস্তুটো আহিছে মই আপোনালোকক জনালো আপোনালোকে যদি ফাৰ্দাৰ ট্ৰান্সফাৰৰ কাৰণে এপ্লাই কৰিম বুলি ভাবিছিলে সেইটো কৰিবলৈ লাভ নাই কাৰণ আপোনালোকৰ ট্ৰান্সফাৰ বিলাক আপোনালোকৰ ৰিজেক্ট কৰিব সো জিএডি অধীনত যদি আপোনালোক আছে দেন অলপ সময় ৱেইট কৰক ফাৰ্দাৰ মানে যেটো ধৰি লওক ডিসকাশন কি হয় হেতুৰ ওপৰত ডিপেন্ড কৰি পেলাই বাকি ফাৰ্দাৰ প্ৰসিডিউৰ খিনি হ'ব সো দেখা যাওক আৰু সো থ্যাংক ইউ ভিডিওটো চোৱাৰ কাৰণে নতুন ভিডিওতে আকৌ লগ পাম কিন্তু প্ৰিপাৰেচন যদি আপুনি এডিআৰি কাৰণে কৰি আছে আপোনালোকে কৰি থাকক লগতে আসাম পুলিচৰ ক্ষেত্ৰত হওক বা আপোনালোকে এলিমেন্টাৰী এডুকেশ্যন সেকেন্ডাৰী এডুকেশ্যনত হওক আপোনালোকে প্ৰিপাৰেচন কৰি থাকক হেতু আপোনালোকে নৰখাব কোনোবাই মানে দাড়ি চুলি লম্বা কিবা যাতা কৈ আছে বা অন্যান্য বেলেগ বেলেগ পেজ কিছুমান বা কিবা কিবি যদি কোনোবাই কিবা যদি কৈ আছে যে কোনোবা গাড়ীত গৈ আছে স্যাৰ মই এপিএসসিৰ ড্ৰাইভাৰ হয় স্যাৰ মই এপিএসসিৰ পিয়ন হয় ভালকে কথা ক'ব এইবিলাক ফালতু কথা আপোনালোকে মন নিদিব এইবিলাক মানে একদম তেতে ষ্টুডেন্টক কি পঢ়াব আৰু হেতু মই বুজি পোৱা নাই কাৰণ যদি সাম্যক যদি জ্ঞানটো তেওঁলোকৰ যদি নাই যে এপিএসসিৰ আৰহিত পৰীক্ষা হ'ব এপিএসসি লেভেলৰ পৰীক্ষা নহয় এপিএসসিয়ে কণ্ডাক্ট নকৰে এপিএসসিৰ দৰে প্ৰশ্নও নাহে এপিএসসিৰ দৰে পৰীক্ষাৰ লেভেলটো নহয় হেতু খালি এপিএসসিৰ এটা প্যাটাৰ্নটো লৈছে যে প্ৰিলিমছ এটা পাতিব মেইনছ এটা পাতিব ইন্টাৰভিউ এটা পাতিব এপিএসসিৰ জাস্ট প্যাটাৰ্ন হয় হেতু এপিএসসি লেভেলৰ পৰীক্ষা নহয় সো ইমানে কথা থ্যাংক ইউ